হিয়াৰ পখিলাবোৰৰ জৰিয়তে যি কাব্য সংকলন আচলতে তাৰ জৰিয়তে তেওঁ খ্যাতি লাভ কৰা দেৱব্ৰত মই তেওঁৰ সৈতে উপস্থিত আছোঁ তেওঁৰ সৈতে মই কথা পাতিম আচলতে আজি যিহেতু সাহিত্য একাডেমী বঁটা তেওঁ লাভ কৰিছে কৰি খেলাৰ সাধু যিখন উপন্যাস সেই উপন্যাসখনৰ কাৰণে আচলতে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছে মই তেওঁৰ সৈতে প্ৰথমেই কথা পাতিব বিচাৰিম প্ৰথমে ছাৰ আপোনাক শুভেচ্ছা জনাইছোঁ স্বাগতম জনাইছোঁ ছাৰ ধন্যবাদ আপুনি এগৰাকী অভিযন্তা হৈ বেংকত কৰ্মৰত আছিল ৰিজাৰ্ভ বেংকত তাৰপৰা কেনেদৰে ছাৰ লিখা মেলাখিনি আৰম্ভ কৰিছিল ছাৰ তাৰ প্ৰথমৰ পৰা তাৰ পৰা যদি আৰম্ভ কৰোঁ এইটো বহুত কথা তোমাৰ বৰ দীঘলীয়া প্ৰশ্ন কৰিলা মানে প্ৰশ্নটো ঠিকে আছে উত্তৰটো দীঘলীয়া হ'ব মই পঢ়া শুনা ইঞ্জিনিয়াৰিং কলেজত কৰিছিলোঁ তেতিয়া আমাৰ দিনত 5 বছৰৰ পিছত ডিগ্ৰী পাইছিলোঁ ডিগ্ৰী পোৱাৰ পাছত সেইখিনি সময়ত ইঞ্জিনিয়াৰৰ চাকৰি নাছিলে মোৰ চিভিল ইঞ্জিনিয়াৰিং আছিলে চিভিল ইঞ্জিনিয়াৰ আৰু কেমিকেল ইঞ্জিনিয়াৰ চাকৰি নাছিলে সেইখিনি বজাৰত চাকৰিয়ে নাই গতিকে মই আৰামত বেকাৰ হৈ বহি আছিলোঁ কিমান কি উল্টা পুল্টা কাম কৰিছিলোঁ ক'ৰবাত দোকানত কেৰাণীৰ কাম কৰিছিলোঁ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ তেনেকৈ চলি আছিলোঁ গতিকে ইঞ্জিনিয়াৰিং পালোঁ এটা টেম্পৰাৰী চাকৰি পালোঁ তেতিয়া ইয়াৰ PHC পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ গতিকে চৰকাৰী চাকৰিৰ সোৱাদ পালোঁ সেইটো সোৱাদ কিছুদিন পালোঁ কিন্তু তাত গৈ পেলাই দেখিলোঁ মই এটা দৰমহা চৰমহা পাবলৈ হ'লে AG অফিচলৈ চক্কৰ মাৰিব লাগে শ্বিলঙলৈ যাব লাগে তেতিয়া AG অফিচ শ্বিলঙত আছিলে শ্বিলঙততো মই চক্কৰ মাৰি পেলাই নাপাওঁ তাৰপিছত দুদিন পিছত মানে মোৰ বঙালী বন্ধু এজনে ক'লে ব'ল মোৰ দেউতাক হেল্প কৰিব পাৰে দেউতাক বঙালী আছিলে আৰু AG অফিচৰ বহুতকে চিনি পাইছিল তেওঁ এটা মাত্ৰ ফোন কল কৰিলে সেইদিনাই মোৰ দৰমহা হৈ গ'ল তেতিয়াৰ পৰাই মোৰ মানে চৰকাৰী চাকৰিৰ ওপৰত মোৰ শ্ৰদ্ধা নাইকিয়া হ'ল যিটো মই কষ্ট কৰিছোঁ তাৰ বিনিময়ত মই দৰমহা পাম সেইটো কাৰণে মই আকৌ তাত বাতিব লাগে তাতকৈ মই চৰকাৰী চাকৰি নকৰোঁ ইতিমধ্যে মই আগৰ পৰা মই বেংকৰ চাকৰিত পৰীক্ষা দিছিলোঁ দুটা বেংকত এটা হ'ল ইণ্ডিয়ান অভাৰচিজ বেংক আৰু এটা হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া অভাৰচিজ বেংকত আগতে হেৰি দিলে ৰিজাল্ট দিলে তাৰ প্ৰফেচনেল অফিচাৰ হৈ গ'লোঁ কিবা দেৰি গুচি গ'লোঁ তেতিয়া মই বম্বে আৰু হাওৰা এইবিলাক ব্ৰাঞ্চত কাম কৰিলোঁগৈ প্ৰথমতে সেইখিনি সময়তে মই আকৌ ষ্টেট বেংকৰ পৰা ৰিজাল্ট পালোঁ ষ্টেট বেংকতো মই পাই গ'লোঁ তেতিয়া অভাৰচিজ বেংকৰ হেৰি ব্ৰাঞ্চ অসমত খুব কম আছিলে মই বোলো ইয়াত কাম কৰিলেতো মই অসমৰ বাহিৰতে থাকিব লাগিব ষ্টেট বেংকলৈ গুচি যাওঁ যদিও মোৰ লোকচান হ'ল মই ষ্টেট বেংকলৈ গুচি আহিলোঁ তাৰপিছৰ পৰা মই ষ্টেট বেংকৰ চাকৰিয়াল চাকৰি কৰি আছিল বেংকত বা তাৰ আগতে যিহেতু ইঞ্জিনিয়াৰিঙৰ চাকৰি কৰিছিল ছাৰ তেতিয়াও আপুনি লিখা মেলা কৰিছিল বা তেতিয়াও এইখিনি লিখা মেলা আপুনি আৰম্ভ কৰিছিল নাই লিখা মেলা মই আৰম্ভ কৰিছিলোঁ মোৰ 4th ইয়াৰৰ পৰা 4th ইয়াৰত মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ বাই চাম মানে হেৰি লাক সৌভাগ্যক্ৰমে মোৰ লেখা হোমেন বৰগোহাঁই ডাঙৰীয়াৰ চকুত পৰিছিল তেওঁ মোক মাতি লৈ গ'ল তেওঁ উৎসাহ দিলে আৰু তেওঁ নীলাচলত নিয়মীয়াকৈ লিখিবলৈ ক'লে সেইটোৱেই মানে মোৰ এটা ডাঙৰ উৎসাহ হ'ল আৰু তাত সম্পাদক তেওঁ অতিথি সম্পাদকো পাতি দিলে এবাৰ সেইবিলাক কামো মই তেতিয়া কৰি আছিলোঁ নীলাচলত লিখাৰ কথা কৈছে সেই নীলাচলেই আচলতে আপোনাৰ যি মাইলষ্টোন বুলি কয় প্ৰথমতে আৰম্ভ য'ৰ পৰা কৰিছে সেই নীলাচল বুলি ক'ব পাৰি নেকি ছাৰ যদি তাত লিখা মেলা নকৰিলে হয় পৰৱৰ্তী সময়ত হয়তো এনেদৰে আজিৰ যি সন্মান পাবলৈ সক্ষম হৈছে নীলাচলক ছাৰ কেনেদৰে ধন্যবাদ জনাব প্ৰথমৰ নীলাচলতকৈ মই ধন্যবাদ জনাম ইলাষ্ট্ৰেটেড উইকলি এটা এখন আমাৰ সময়ত আছিলে টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ আলোচনী ইলাষ্ট্ৰেটেড উইকলি ওলাইছিল তাত এটা মানে মইনা চৰা আছিলে সেই মইনা চৰাত মানে প্ৰত্যেক সপ্তাহতে এটা কম্পিটিশ্যন হয় সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে তাত দুটা আছিলে এটা ছিনিয়ৰ এটা জুনিয়ৰ মই জুনিয়ৰটোত আছিলোঁ মই তেতিয়া 4-5ত আছোঁ ইংৰাজী জাষ্ট আৰম্ভ কৰিছোঁ আৰু যেতিয়া ককাইদেউ বাহিৰত থাকে সি আকৌ মোক ইনচিষ্ট কৰিছিল তই ইংলিছত লিখিবি তোৰ ভুলবিলাক শুদ্ধ কৰি পঠিয়াম এই ককাইদেউ তেওঁ UK তেওঁ হেৰি পাইছিলে এই ওপৰত দেখিছেনে ৰাণীৰ লগত সেইজন মোৰ ককাইদেউ পৰাগ দাস তেওঁ
অংকত অসমৰ ভিতৰতে হায়েষ্ট মাৰ্ক পাইছিলে তেওঁ মোক কৈছিলে তই ইংলিছতে মোলৈ চিঠি দিবি তেওঁ IIT-ত পঢ়িছিল আৰু মোৰ ভুলবিলাক মই শুধৰাই দিম তোক লিখা মেলাৰ কাৰণে ককাইদেৱে প্ৰেৰণা অনুপ্ৰেৰণা যোগাইছিল এক প্ৰকাৰে সিও অসমীয়াত কবিতা চবিতা লিখিছিলে আৰু খুব প্ৰাইজ পাইছিলে সি কিন্তু পাছলৈকে সি লেখা মেলা বাদ দিলে কিন্তু সি যিবিলাক পঢ়িছিলে যেতিয়াই মই বুজি পাইছিলোঁ ই পঢ়িছিলে ভৱেন্দ্ৰনাথ শইকীয়াৰ ডিটেক্টিভ উপন্যাস আৰু সৌৰভ চুলীয়াৰ তেওঁৰ হেৰি আছিলে ফেভাৰেট আছিলে তেওঁৰ সৌৰভ চুলীয়া মই জানো আৰু আব্দুল মালিক ছাৰো তেওঁৰ ফেভাৰেট আছিলে মই 4-5তে মানে এওঁলোককো পঢ়িবলৈ চেষ্টা কৰিছিলোঁ আব্দুল মালিক ছাৰৰ বুজি পাওঁ কিন্তু সৌৰভ চুলীয়া মই বুজি নাপাওঁ তেতিয়া এই তেনেকুৱা গতিকে মোৰ সাহিত্যৰ ৰচনাৰ আঁৰত সিও আছে পৰাগ দাস ধন্যবাদ জনাব আজিৰ দিনটোত এইটোৱে আৰু তাৰপিছত এই ইলাষ্ট্ৰেটেড উইকলিত মই লিখিবলৈ আৰম্ভ কৰিলোঁ তাত প্ৰাইজ দিয়ে তেনেকুৱা এটা প্ৰাইজ পাই যাওঁ তাত কনচলেশ্যন প্ৰাইজটো আছিলে এখন বহী বৰ ধুনীয়া বহী দিয়ে ধুনীয়া মানে অকণমান ডাঙৰ আৰু সেই বহীবিলাক আমাৰ ক্লাছৰ হাতে লিখা আলোচনী হয়গৈ এইটো হ'ল এইবিলাকে আৰু ইলাষ্ট্ৰেটেড উইকলিত মানে এবাৰ মই পঠিওৱা 4 লাইনৰ ইংৰাজী কবিতা এটা ওলাল সেইবিলাকে মই আচলতে ডাঙৰ হেৰি আপোনাৰ যিহেতু গল্পকাৰ হিচাপে আপুনি জনাজাত আছিল আপুনি বহুকেইখন গল্পও ইতিমধ্যে লিখিছিল গতিকে গল্পৰ সমান্তৰালকৈ এই উপন্যাস লিখিছে আপুনি ধূসৰতা কাব্যখনৰ কথা কৈছে ইতিমধ্যে গতিকে পাঠকসকলে কয় যে আপোনাৰ উপন্যাস বা গল্পসমূহ আচলতে আনতকৈ পৃথক অলপমান বেলেগ সোঁতত যোৱা বুলি কয় গতিকে আপুনি ছাৰ কেনেদৰে ভাবে এই যে আপোনাৰ লিখন প্ৰণালী বা মই লিখিছোঁ এতিয়া মই জানো মই সাধাৰণতে অসমীয়া উপন্যাস পঢ়োঁ কিন্তু মোৰ আমনি লাগে গতিকে সেই মই চেষ্টা কৰোঁ যাতে মোৰ লেখনিত সেই আমনিটো নাহক পাঠকে যাতে আমনি নাপায় সেইকাৰণে মই কিছু পৰীক্ষা নিৰীক্ষা কৰোঁ মই আশা কৰিম তোমালোকে খুব সোনকালে এই কিতাপখন পঢ়া মোৰ এইখন কি কিতাপ কৰিখেলাৰ সাধুখন পঢ়িলে বুজি পাবা মই কেনেকুৱা ধৰণে দুষ্টামি কৰি পেলাই বেলেগ ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছোঁ সেইবিলাক পঢ়িলে তুমি যদি ভাল পোৱা মোক জনাবা কৰিখেলাৰ সাধুখনৰ কথা যদি সুধো তেতিয়াহ'লে ছাৰ এই যি আচলতে উপন্যাসখনে আৰু ছাৰ 1 মিনিট যদি পাওঁ আপোনাৰ পৰা ছাৰ এই যে কৰিখেলাৰ সাধুখনৰ কথা যদি সুধো তেতিয়াহ'লে যিসকল পাঠক আছে পাঠকসকলে নিশ্চয়কৈ ভাল পাইছে এই যি উপন্যাসখন গতিকে আপুনি কেনেদৰে পাঠকসকলক ধন্যবাদ জনাব বা এই যি বঁটা আপোনাক প্ৰদান কৰিলে মই পাঠকসকলক ধন্যবাদ জনাই দিওঁ মোৰ সকলো পাঠকসকলে ধন্যবাদ কৃতজ্ঞতা কাৰণ এই তেওঁলোকৰ কাৰণে মই আজিৰ এই বঁটাটো পাইছোঁ বুলি মই নিজে ফিল কৰোঁ ধন্যবাদ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ